আজি সংগ্ৰামী সেনা অসমৰ মই শিৱসাগৰ জিলাৰ সম্পাদক লগতে জিলাৰ কাৰ্যকৰী সভাপতি পিয়াউল হুছেইন লগতে আমাৰ সাংগঠনিক সম্পাদক লগতে কৰদগুৰি আঞ্চলিক সমিতিখন আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাৰ সংগ্ৰামী সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা আমি অব্যাহতি দিছোঁ। বিশেষ কাৰণবশতঃ আমাৰ ব্যক্তিগত কাৰণতে আমি আমাৰ সেই সংগঠনটোৰ পৰা আমি পৰিত্যাগ কৰিছোঁ। লগতে আমি সংগঠনটোৰ প্ৰতি যি আগতে দায়বদ্ধতা আছিলে ইয়াৰ পিছতো সেই সংবিধানক আমি মনস্থ কৰি আমি সেই সংগঠনটোৰ প্ৰতি তেনেকেই দায়বদ্ধতা থাকিম। লগতে এই সংগঠনটোৰ মজিয়াৰ পৰা আমি যেতিয়া ওলাই আহিছিলোঁ তো আজি সংগঠনটোৰ পৰা আমি অব্যাহতি লওঁতে অলপ আমি দুখ প্ৰকাশ কৰিছোঁ। লগতে সংগঠনটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। কিমানজনে একেলগে অব্যাহতি দিছে? আমাৰ কৰদগুৰি আঞ্চলিক 32জনীয়া আঞ্চলিক কমিটিখনৰ লগতে শিৱসাগৰ জিলাৰ আমাৰ 10জন সদস্যই আমি ইতিমধ্যে আমাৰ অব্যাহতি দিছোঁ। মুঠ কিমানজন আছিলে? মুঠ 42জন সদস্য আমি অব্যাহতি দিছোঁ। ইয়াৰ পিছত কিবা ভাবিছে নেকি বেলেগ কিবা? হয়, যেতিয়া জাতীয়তাবাদেৰে আমি আগবাঢ়ি আহিছিলোঁ তেতিয়া জাতীয়তাবাদৰে আমি ধাৰা অব্যাহত ৰাখিম বুলি আমি ভাবিছোঁ। ইয়াৰ পিছত আপোনালোকে গম পাব নিশ্চয়, আজি কৈ নিদিওঁ বিশেষকৈ এনেকৈ আমি জাতীয়তাবাদী ধাৰা কিন্তু অক্ষুণ্ণ ৰাখিম। বেলেগ কিবা সংগঠনত আপোনালোকে যোগদান দিব? ভাবিছোঁ, আমাৰ সংগঠন বুলি ক'ব নোৱাৰে তো আপুনি ধৰক এতিয়া কৈ দিয়াটো অকণমান মানে অসুবিধা, কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে গম পাব। কিন্তু জাতীয়তাবাদী ধাৰাটো আমি অক্ষুণ্ণ ৰাখিম। এইটো যদি আপোনাৰ ৰাজনৈতিক হ'বও পাৰে বা জাতীয়তাবাদী দল হ'ব পাৰে। আজি সংগ্ৰামী সেনা অসমৰ পৰা মই জিলা সম্পাদকৰ লগতে জিলা কাৰ্যকৰী সভাপতি, শিৱসাগৰ জিলাৰ প্ৰচাৰ সম্পাদকৰ লগতে জিলা সাংগঠনিক সম্পাদকে আজি প্ৰাথমিক সদস্য পদৰ পৰা সংগ্ৰামী সেনা অসমৰ আমি অব্যাহতি দিছোঁ। বিশেষ কিছুমান কাৰণ সংগঠনৰ মজিয়াত কিছুমান সৃষ্টি হোৱা একনায়কত্ববাদৰ লগতে তেনেকুৱা ধৰণৰ কিছুমান কথাৰ কাৰণে আমি আজি এই সংবিধানৰ মানে সংগঠনৰ পবিত্ৰ মজিয়াৰ পৰা আমি অব্যাহতি দিবলগীয়া হৈছে। সংগঠনৰ আমি ব্যক্তিকেন্দ্ৰিকহে আমাৰ অকণমান ক্ষোভ আছে, কিন্তু সংগঠনটোৰ প্ৰতি সদায় আমি যেনেকৈ দায়বদ্ধতা আছিলে তেনেকৈ থাকিব। সংগঠনক আমি সন্মান কৰোঁ। লগতে কিছুমান ব্যক্তিগত কাৰণতো আমি এই সংগ্ৰামী সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা আমি অব্যাহতি দিছোঁ বুলি আজি ঘোষণা কৰিছোঁ। হয়, কিছু সংগঠনৰ আপোনাৰ যিকেইজন মানে নেতৃত্বত থকা লোকৰ একনায়কত্ববাদৰ বাবে বিশেষকৈ তেওঁলোকৰ নিজৰ স্থিতিতে অটল থকাৰ বাবে আমি এনেকুৱা ধৰণৰ আমি মানে পৰিস্থিতিৰ সন্মুখীন হৈ পেলাই আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত দিনত কিবা ব্যতিক্ৰমী চিন্তা কৰিছে নেকি? হয়, ব্যতিক্ৰমী কাৰণ ব্যতিক্ৰমী নহয়, আমি জাতীয়তাবাদৰ ভাৱধাৰাৰে আগবাঢ়ি যোৱা মানুহ জাতীয়তাবাদতে থাকিম। কিন্তু এইটো আপুনি কোনোবা জাতীয় সংগঠন হ'বও পাৰে বা ৰাজনৈতিক দল হ'ব পাৰে, তেনেকুৱা আমি চিন্তাধাৰা আগবঢ়াই ৰাখিছোঁ। সেইটো আজি আমি খোলাকৈ কৈ নিদিওঁ, এতিয়া আমি এইটো অকণমান দিগদাৰ হয়। হয়, আমি অনাগত দিনত আপোনালোকে গম পাব। অনাগত দিনত আপোনালোকে নিশ্চয় আপোনালোকক আমি অৱগত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।